অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টত একেলগে ৩,০০০কৈ ২ মাহৰ টকা সোমোৱাটো প্ৰায় নিশ্চিত। লাখপতি বাইদেউ ১০,০০০ টকা পোৱাসকলে যদিহে গছপুলি ৰোপণ কৰিছে অতি শীঘ্ৰেই লাভ কৰিব ২৫,০০০ টকা। চৰকাৰী ঘৰৰ বাবে আবেদন কৰাসকলৰ বেংক একাউণ্টত ৪৯,৫০০ টকা সোমাই যাব। অসমৰ ১২ লাখ কৃষকে বছৰত ১১,০০০ টকাকৈ লাভ কৰিব, লগতে লাভ কৰিব খেতিপথাৰত দিবলৈ সাৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মহিলাসকলৰ বাবে এখন নতুন আঁচনি। এই আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হ'ব। এইসমূহ সুবিধা লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই। নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই আটাইকেইটা খবৰ আপোনালোকে ভালদৰে জানিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু এই ধৰণৰ খবৰসমূহ যাতে আপুনি সদায় ৰাতিপুৱাই লাভ কৰিব পাৰে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব। প্ৰথমতে আপোনালোকক দিবলৈ বিচাৰিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। এইকেইটা কথা আপোনালোকে শুনি লওক, তাৰপিছত মই অন্য গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকক দি আছোঁ। অন্য আঁচনিসমূহ কেতিয়াৰ পৰা কেনেকৈ লাভ কৰিব সকলোবিলাক দিম। প্ৰথমতে মুখ্যমন্ত্ৰীয়ে কথাকেইটা শুনি লওক। লগে লগে আপোনালোকে আমাক জনাব। আৰু এটা মই কথা ক'ব খোজো, দৰ্শকসকল, এয়া আপোনালোকে শুনিবলৈ পাইছে। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আপুনি যদিহে অৰুণোদয় হিতাধিকাৰী হয় তেন্তে আপোনাৰ বেংক একাউণ্টত KYC সম্পূৰ্ণ কৰি ৰাখিব। আপোনাৰ বেংক একাউণ্টটো চাফা কৰি ৰাখিব যাতে চৰকাৰে পঠাই দিয়াৰ লগে লগেই আপোনাৰ বেংকত পোনে পোনে টকাটো সোমাই যাব পাৰে, যাতে কোনো ধৰণৰ ভেজাল নহয় আৰু অৰুণোদয় টকাটো মাজত ৰখি নাথাকে। দ্বিতীয়তে কৈছে আপুনি মোবাইল নম্বৰ আপডেট কৰি ৰাখিব। আপোনাৰ মোবাইল নম্বৰটো যদি সলনি হয় তেতিয়া আপুনি লগে লগে গৈ ব্লকত সেই মোবাইল নম্বৰটো আপডেট কৰি দিব। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে আপোনাৰ কিবা কাৰণত যদি অসুবিধা হয়, কোনোটো মাহত টকা নোসোমায়, আপোনাৰ বেংক একাউণ্টত টকা নোসোমায়, তেন্তে আপুনি ব্লকত গৈ তাৰ কমপ্লেইন কৰিব পাৰিব। সেইটো সমস্যাও ঠিক কৰি দিয়া হ'ব। অৰুণোদয়ৰ বাবে এজনকৈ সহায়ক প্ৰদান কৰা হৈছে। প্ৰতিটো ব্লকত এজনকৈ অৰুণোদয় সহায়ক থাকিব। আপুনি তেওঁৰ আগত এই সমস্যাটোৰ কথা উল্লেখ কৰিব পাৰিব আৰু আপোনাৰ সমস্যাটো সমাধানো কৰি দিব। দৰ্শকসকল, পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰিছে। ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ কথা তেখেতে উল্লেখ কৰিছে। মই আপোনালোকক দেখুৱাইছোঁ। ৰাজ্যৰ সৰ্বাংগীন বিকাশ তথা উন্নয়ন, ভূমি সুৰক্ষা আৰু কৃষি খণ্ডৰ শক্তিশালীকৰণক লৈ আজি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ। প্ৰথমতে তেখেতে প্ৰতিশ্ৰুতি এটা যে বেদখলীকৃত ভূমি মুক্ত কৰি সুৰক্ষিত অসম গঢ়াৰ আমাৰ অভিযান অব্যাহত থাকিব। বিগত 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈ অধিক ভূমি অচিনাকি লোকৰ পৰা উদ্ধাৰ কৰাৰ পিছত এই ভূমি পুনৰ অবৈধভাৱে যাতে দখল কৰিব নোৱাৰে সেয়া ৰোধ কৰিবলৈ কঠোৰ সুদৃঢ় স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দ্বিতীয়তে কৈছে শিক্ষা, স্বাস্থ্য, শক্তি আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক খণ্ডত অধিক গতিশীলতা আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ব্যৱহাৰ্যতা ব্যৱধান পুঁজি ভিজিবিলিটি গেপ ফাণ্ডিং পদক্ষেপৰ অন্তৰ্গত প্ৰকল্পসমূহ চিনাক্ত কৰাৰ নিৰ্দেশনা প্ৰদান কৰা হয়। তাৰপিছততো কৈছে কৃষি আন্তঃগাঁথনি উন্নয়ন, ভৌগোলিক সূচাংক টেগযুক্ত আৰু জৈৱিক সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি আৰু কৃষিভিত্তিক উদ্যোগসমূহক এক শক্তিশালী কৰাৰ ক্ষেত্ৰত কৃষি আন্তঃগাঁথনি পুঁজি AFIৰ জৰিয়তে উপলব্ধ সকলো কেন্দ্ৰীয় সহায় কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হ'ব। তাৰপিছত দিছে কৃষকসকলৰ বাবে আৰু এটা অন্য গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি যে কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশ দ্বাৰ বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিৰ দিশত বিশেষ গুৰুত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে। উন্নয়নৰ গতি ত্বৰান্বিত কৰা, কৃষকক শক্তিশালী কৰা আৰু অসমৰ সম্পদ সুৰক্ষিত ৰখাৰ লক্ষ্যৰে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থাকিব। এইদৰে মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকত এইটো পোষ্ট কৰিছে। তাৰপিছত আৰু অন্যান্য কেইবাটাও গুৰুত্বপূৰ্ণ পোষ্ট কৰিছে তেখেতে। মই আপোনালোকক পৰৱৰ্তী খবৰটো দেখুৱাইছোঁ। আজি যিহেতু মন্ত্ৰীসভাত দপ্তৰসমূহ বিতৰণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে ফেচবুক পেজযোগে শ্বেয়াৰ কৰিছে। দৰ্শকসকল, পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। অসমৰ কোনজন মন্ত্ৰীক কি বিভাগত দায়িত্ব দিয়া হৈছে এইবিলাক আপোনালোকে হয়তো জানিব খুজিছে। তাৰ বাবে মই আপোনালোকক জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে নিজৰ হাতত ৰাখিছে গৃহ আৰু ৰাজনৈতিক বিভাগ, গড়কাপ্তানি বিভাগ, ৰাষ্ট্ৰীয় আৰু গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ, গড়কাপ্তানি পথ, বিদ্যুৎ, তথ্য জনসংযোগ বিভাগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী
আন কোনো মন্ত্ৰীক আবণ্টন নকৰা সকলো বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাততে থাকিব। তাৰ পৰৱৰ্তী অসম মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণ কৰা হৈছে মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণাৰ মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে। তাৰপিছত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তেখেতক বিত্ত বিভাগৰ গুৰু দায়িত্ব জয়ন্ত মল্ল বৰুৱালৈ। পৰিৱেশ আৰু বন, খনি আৰু পদাৰ্থ বিভাগৰ দায়িত্ব জয়ন্ত মল্ল বৰুৱাক অৰ্পণ কৰিছে। জয়ন্ত মল্ল বৰুৱাক কেইবাটাও বিভাগ দিছে। তাৰপিছত আছে বিমল বৰা ডাঙৰীয়া। বিমল বৰা ডাঙৰীয়াক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, এক্ট ইষ্ট পলিচি পৰিক্ৰমা, তেখেতক এইকেইটা বিভাগ প্ৰদান কৰা হৈছে। তাৰপিছত আছে অশ্বিনী ৰায় চৰকাৰ, তেখেতক এইবাৰ নতুনকৈ মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে। অশ্বিনী ৰায় চৰকাৰক দিছে সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন। অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়াক এইকেইটা দপ্তৰ দিছে। তাৰপিছত আছে মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া। কৌশিক ৰায় ডাঙৰীয়াক কেইটামান গুৰুত্বপূৰ্ণ বিভাগ দিছে। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু সমবায়। কৌশিক ৰায় ডাঙৰীয়াকো কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ প্ৰদান কৰিছে। সুশান্ত বৰগোহাঁইক কৰিছে। সুশান্ত বৰগোহাঁইক জলসম্পদ আৰু ন্যায়িক বিভাগ, জলসম্পদ মানে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু ন্যায়িক জাষ্টিচ ডিপাৰ্টমেণ্ট। তাৰপিছত দিছে এইবাৰ এইগৰাকী নতুনকৈ দিছে নীলিমা দেৱী ডাঙৰীয়ানী, তেখেতক দিছে পশুপালন আৰু পশু চিকিৎসা আৰু মীন পালন, তেখেতক এইকেইটা বিভাগৰ মন্ত্ৰিত্ব প্ৰদান কৰিছে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেখেতক কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ দিছে। হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম শিল্প, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, দক্ষতা নিযুক্তি আৰু উদ্যমিতা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, এইকেইটা বিভাগ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক প্ৰদান কৰিছে। তাৰপিছত আহিছে পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতক অত্যন্ত গুৰুত্বপূৰ্ণ কৃষি বিভাগ, জলসিঞ্চন বিভাগ আৰু সংসদীয় পৰিক্ৰমা বিভাগ। আপোনালোকে জানে পীযুষ হাজৰিকা ডাঙৰীয়া এগৰাকী অত্যন্ত দক্ষ মন্ত্ৰী, তেখেতে যোৱা বছৰ নিজৰ বিভাগটোত যথেষ্টখিনি কাম কৰিছিল আৰু এইবাৰ সেয়েহে তেখেতক কৃষি বিভাগটো দিয়া হৈছে, যাতে কৃষি বিভাগটোতো ৱাটাৰ ৰিচোৰ্চৰ নিচিনাকৈ কামবিলাক কৰিব পাৰে। আগত যিহেতু তেওঁ কৰিছিল গড়কাপ্তানি বিভাগত ভাল কাম কৰিছে। তাৰপিছত আছে ৰণোজ পেগু ডাঙৰীয়া। ৰণোজ পেগু ডাঙৰীয়াক বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা, এখেতকো ডাঙৰ কেইটামান বিভাগ দিছে। শিক্ষা বিভাগটো এখেতৰ হাততে আছে প্ৰায়। তাৰপিছত কেশৱ মহন্ত ডাঙৰীয়া এজিপিৰ বিধায়ক আছিলে, এজিপিৰ পৰা মন্ত্ৰী, তেওঁ যোৱা বছৰো আছিলে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসন, এইকেইটা বিভাগ কেশৱ মহন্ত ডাঙৰীয়াক দিছে, তেখেতকো গুৰুত্বপূৰ্ণ দপ্তৰ দিছে। তাৰপিছত কৃষ্ণেন্দু পাল ডাঙৰীয়া, কৃষ্ণেন্দু পাল ডাঙৰীয়াক দিছে জনস্বাস্থ্য, কাৰিকৰী, পাৰ্বত্য অঞ্চল আৰু বৰাক উপত্যকা উন্নয়ন বিভাগ। এইকেইটা আছিল মন্ত্ৰীসমূহক কাক কাক কি দপ্তৰ দিছে। তাৰ পিছতো ভাল খবৰ যে জুবিন হত্যাৰ গোচৰত 4 অভিযুক্ত জামিন নাকচ হৈছে। জামিন নাকচ হৈছে অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ। তেওঁলোকে জামিনৰ বাবে আবেদন কৰিছিল, কিন্তু বিশেষ ফাষ্ট ট্ৰেক আদালতে তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছে আৰু অভিযুক্তসমূহ জেলতেই থাকিব লাগিব। তেখেতসকলে আজিও জামিন লাভ কৰিবলৈ সক্ষম নহ'লে।